পৃথিৱীখন দিনক দিনে অধৰ্মৰ ফালে গতি কৰিব ধৰিছে। নিতে নিতে নতুন নতুন ঘটনা প্ৰবাহে ৰাজ্যৰ চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে। অনাবৃষ্টি, বিনা মেঘে বজ্ৰপাত, এইবিলাকৰ কাৰণ জানো কিবা বিচাৰি পাৰিছে মন্ত্ৰীবৰ? মোক যেন কোনোবাই কয় কানে কানে, সাৱধান সাৱধান ৰজা সত্যব্ৰত, তোৰ ৰাজ্য ধ্বংস হবলৈ আৰু বেছি সময় নাই। সঁচা কথা মহাৰাজ, চাৰিওদিশে হাহাকাৰ ধ্বনি শুনিব পোৱা গৈছে। হৰি মন্দিৰৰ দবা কাঁহ নিজে নিজে বাজিব ধৰিছে। কিবা যেন বিপদৰ
আগ জাননীহে দেখা দিছে মহাৰাজ। দিন দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওসীমা প্ৰদক্ষিণ কৰি ৰাজ্যময় কৰিছো শাসন। তথাপিতো ৰজাৰ মনত এটাই ভাৱ হৈছে উদয়, কিজানিবা মহাপ্ৰলয়ে গ্ৰাস কৰে সমস্ত পৃথিৱী। মন্ত্ৰীবৰ চাওক মন্ত্ৰীবৰ, এই দিন দুপৰলৈ কেনেকৈ শিয়াল বিলাকে আৰাও জুৰিছে। আৰু চাওক মন্ত্ৰীবৰ, হৰি মন্দিৰৰ ধৰ্ম ধ্বজৰ ওপৰত কেনেকৈ শগুন বিলাকে মাংসপিণ্ড বিলাক টনা জোৰা কৰি একেবাৰে হৰি মন্দিৰ কলুষিত কৰি পেলাইছে। মন্ত্ৰীবৰ, এইবিলাক অমংগলৰ আগ জাননী দেখিও এই প্ৰজাসকলে কিয় নীৰৱ হৈ আছে? মোক কিবা এটা উপায় দিয়ক মন্ত্ৰীবৰ, কিবা এটা উপায় দিয়ক। মহাৰাজ, ভগৱানক চিন্তা কৰা বাহিৰে অন্য উপায় নাই মহাৰাজ। মন্ত্ৰীবৰ, অমংগল খণ্ডনৰ বাবে আমি মহাযজ্ঞ কৰাই ভাল হ'ব মহাৰাজ। মন্ত্ৰীবৰ, এই অমংগলৰ সময়ত মই মহাযজ্ঞ কেনেকৈ কৰো আৰম্ভণ? আৰু সেই যজ্ঞলৈ আহিবই বা কোন? মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক, মহাৰাজৰ জয় হওক। কোন আপোনালোক? দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হৈছে অনুমান। দয়া কৰি আসন গ্ৰহণ কৰক। মহাৰাজ, আসন গ্ৰহণ কৰিবলৈ আমাৰ সময় বৰ তাকৰ। মহাৰাজ, আমি বৰ বিপদত পৰিছো। আমাক ৰক্ষা কৰিব পাৰিব নেকি? সেয়েহে আমি ইয়ালৈ আহিলো। হে নিজামৰ, মই একো বুজিব পৰা নাই। ৰাজ্যৰ চাৰিওদিশে মহাপ্ৰলয় আগুৰি ধৰা দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো। মহাৰাজ, পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে। তাৰ ফলস্বৰূপে দেশত মাৰি মৰক আকাল দুৰ্ভিক্ষই দেখা দিছে। আৰু মহাৰাজ, প্ৰজাৰ মনতো অকণো শান্তি নোহোৱা হৈছে। হে নিজামৰ, সেই দৃশ্য ময়ো দেখিবলৈ পাইছো। প্ৰজাৰ হাহাকাৰ ধ্বনি ময়ো শুনিবলৈ পাইছো। কিন্তু মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জলদেৱতাই কৈ গ'ল, এটা বস্তু সাগৰত দান দিলেহে যজ্ঞ সমাপ্ত কৰিব পাৰিব। পিছে মহাৰাজ, ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই। আপোনালোকে যজ্ঞৰ কাম আৰম্ভ কৰক। মোৰ ৰাজ্যৰ মংগলৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব। গতিকে যি দানেই নহওক, মুক্ত হস্তে হাঁহি মুখে মই কৰিম প্ৰদান। যদি দিব লগা হয়, নিষ্প্ৰাণ দিম বিসৰ্জন। আমি জানো মহাৰাজ, আপুনি পৃথিৱীৰ এজন মহান জ্ঞানী পুৰুষ। আপুনি ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ সৈতে নিজৰ প্ৰাণ বিলাবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু মহাৰাজ, আমি যি দান বিচাৰিম ইয়াৰ এটাতো নপৰে। সেয়েহে মহাৰাজ, ৰৈ গ'ল কিয়? প্ৰকাশ কৰক আপোনালোকৰ মনৰ কথা। সত্যবোধৰ অসাধ্য একো নাই এই পৃথিৱীত। জলদেৱতাই আছে হুংকাৰ কৰি সত্যব্ৰত ৰজাইহে সেই প্ৰতিজ্ঞা কৰিব লাগে। আৰু সত্যব্ৰত ৰজা, তুমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ? হয়, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, ব্ৰাহ্মণৰ ছাত্ৰী কৰি আপুনি নিজকে পাহৰি নাযাব। মই ভাবো আপুনি এই মুহূৰ্তত ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। নহলে বিপদত পৰি হাহাকাৰ কৰি ফুৰিব লাগিব মহাৰাজ। নহয় মন্ত্ৰীবোৰ, মোৰ ৰাজ্যৰ মংগলৰ কাৰণে ঋষি মুনিসকলে যজ্ঞৰ কাম আৰম্ভ কৰিব খুজিছে। সত্যব্ৰত দানী ৰজা বুলি ত্ৰিজগতে জানে। তেনেস্থলত কোনহতে মই ঋষি মুনিসকলক বিমুখ কৰো? কৈছো মহাৰাজ,
আগ পিছ চাই আপুনি নিজ কৰ্তব্যত অগ্ৰসৰ হওক মহাৰাজ। মহারাজ আমার যজ্ঞর ক্ষণ পার হয়ে গেলে দানের কোনো প্রয়োজন নহব। গতিকে দান দিব পারে নে নোৱাৰে যথাযথভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ক। আগতেই কওঁ মহারাজ, আমার দানৰ কথা শুনি স্বর্গৰ দেবতা মত্যৰ মানৱ পাতালৰ বাসুকীও পলাই পত্তং দিব। আনকি বনৰ পশু পক্ষীয়েও নিজৰ মাত মাতিবলৈ পাহৰিব। বন্ধু এৰা বন্ধু, আমাৰ দানৰ কথা শুনি মহাৰাজ ভয়ত একেবাৰে অস্থিৰ হৈ পৰিছে। এইয়ে হয়তো প্ৰতিজ্ঞাবদ্ধ হ'ব পৰা নাই। তেন্তে আমি যাব পাৰোঁ। বলা বন্ধু, এই মিছাতে ইমান পৰে যুক্তি তৰ্ক অৱতাৰণা কৰিলো। বলা বন্ধু বলা। ৰব ৰব দ্বিজবল, সত্যবত ৰজা ইমান দুৰ্বল নহয় যে সি ব্ৰাহ্মণক বিমুখ কৰিব। সত্যত ব্ৰতী হৈ থকাৰ কাৰণেই স্বয়ং ভগৱানেই মোক শ্ৰেষ্ঠ ৰাজেশ্বৰ হিচাপে এই জম্বুদেৱ উপহাৰ দিছিল। গতিকে মই কোনো দান বা প্ৰতিজ্ঞাবদ্ধ লৈ ভয় নকৰোঁ দ্বিজবল। তেন্তে মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ হওক, যাতে কোনো মুহূৰ্ততে আপুনি প্ৰতিজ্ঞা ভংগ নকৰে। মহাৰাজ মোক কোনো বাধা নিদিব দ্বিজবল। হে দ্বিজবল, মহাৰাজ আজি শুভ ক্ষণত চন্দ্ৰ দিবাকৰক সাক্ষী কৰি কৰিছো প্ৰতিজ্ঞা, মোৰ ৰাজ্যৰ মংগলৰ কাৰণে ধন জন ঐশ্বৰ্য বিভূতি আৰু যদি দিব লগা হয় নিষ্প্ৰাণ দিম বিসৰ্জন, তথাপিতো মোৰ প্ৰতিজ্ঞা নহয় লংঘন। মই সত্য সত্য তিনি সত্য কৰি কৰিছো প্ৰতিজ্ঞা, যিদানেই বিচাৰিব মুক্ত হস্তে হাঁহি মুখেই মই কৰিম প্ৰদান। ধন্য ৰাজন, তেন্তে শুনক এইবাৰ আমাৰ দানৰ কথা। যজ্ঞ সমাধা কৰিবৰ হেতু জলদেৱতাৰ নিৰ্দেশ ক্ৰমে এগৰাকী ৰাজগুণ থকা সুলক্ষণা নাৰীক জলত নিক্ষেপ কৰিব লাগে। এগৰাকী নাৰী? হয় মহাৰাজ, এগৰাকী নাৰী। আৰু হে মহাৰাজ, আমি আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে দান হিচাপে বিচাৰি আহিছো। মহাৰাজ আপুনি প্ৰতিজ্ঞাবদ্ধ, গতিকে নিজৰ প্ৰতিজ্ঞাৰ কথা মনত ৰাখি আমাক অকপতে দান দিয়ক। এহে আপোনাৰ ৰাজ্যৰ ৰজা প্ৰজা সকলোৰে মংগল হ'ব। হে দ্বিজবল, কিয় মোক অথাই হাতত ডুবাই মাৰিব খুজিছে? ৰাজ্যৰে অমংগলৰ সময়ত ৰাজ্যৰ ৰাজ লক্ষ্মীক মই জলত নিক্ষেপ কৰিবলৈ দান দিব লাগে? হয় মহাৰাজ। নহয় নহয় দ্বিজবল, মোক এনে দান ভিক্ষা নকৰিব। যদিও বা মই প্ৰতিজ্ঞাবদ্ধ, তাৰ পৰিৱৰ্তে অন্য দান কৰক গ্ৰহণ। ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি আৰু যদি দিব লগা হয় নিষ্প্ৰাণ দিম বিসৰ্জন, তথাপিতো ৰাজ্যৰ ৰাজলক্ষ্মী ৰাজমাতাক জলত নিক্ষেপ কৰিবলৈ দান ভিক্ষা নকৰিব। মোক ক্ষমা কৰক। মহাৰাজ আমাক কন্যাদানৰ নাই প্ৰয়োজন। আপুনি প্ৰতিজ্ঞাবদ্ধ মহাৰাজ, যদি পাৰে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক, আৰু যদি নোৱাৰে প্ৰতিজ্ঞা ভংগ কৰি আমাক বিদায় দিয়ক। মহাৰাজ, মই আগতেই কৈছিলো মহাৰাজ, আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হওক। এই দুজন ব্ৰাহ্মণ নহয় মহাৰাজ, এই দুজন কোনোবা দুটান্ত অক্ষৰহে মায়া কৰি আপোনাক বিপদত পেলাব বিচাৰিছে মহাৰাজ।
আজিলৈকে নেদানৰ কথা কতেই শুনা নাই মহাৰাজ, কতেই শুনা নাই। আদেশ কৰক মহাৰাজ, তুৰন্ত বন্দী কৰো এতক অন্ধকাৰ কাৰাগাৰত। সম্ভালি কথা কোৱা বৃদ্ধমন্ত্ৰী, আমি ইমান ভয়েতুৰ ব্ৰাহ্মণ নহয়, আমিও অস্ত্ৰ পৰিচালনা কৰিব জানো। তোমাৰ দৰে এজন বৃদ্ধমন্ত্ৰী আমাক বান্ধি ৰাখিব নোৱাৰে। মহাৰাজ আদেশ কৰক মহাৰাজ। কান্তক মন্ত্ৰীবৰ, অভাৱতে উত্তেজিত নহব। মহাৰাজ, আমি আৰু এক মুহূৰ্ত পলম কৰিব নোৱাৰো। আপুনি আপোনাৰ প্ৰতিজ্ঞা পালন কৰিব পাৰিবনে নোৱাৰে, উত্তৰ দিয়ক। মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা পালন কৰিব নোৱাৰে। মহাৰাজৰ হয় মই শুনালো আদেশ। মহাৰাজে তোমালোকৰ প্ৰতিজ্ঞা ভংগ কৰিছে। মহারাজ, মন্ত্রীর মতে আপনার মতে দ্বিজবর মহাৰাজ মোক অলপ ভাবিবলৈ সময় দিয়ক। এনে অমংগলৰ সময়ত ৰাজ্যৰ ৰাজৰাণীক মই কোবাদ কৰো। এই বাৰ্তা যেতিয়া প্ৰজাৰ কাণে কাণে পৰিব, তেতিয়া মোক প্ৰজাবিলাকে স্বাৰ্থপৰ বিবেচক ৰাজা বুলি বাক্য মানে থকা হৰকা মোক এটা উপায় দিয়ক নিজবৰ, মোক এটা উপায় দিয়ক। মহারাজ, আপনার কোনো বক্তব্য শুনিবলৈ আমার ধৈর্য নাই। আপনি প্রতিজ্ঞাবদ্ধ। আপনি আপনার প্রতিজ্ঞা পূরণ করিব নে প্রতিজ্ঞা ভঙ্গ কৰি ৰৌ ৰৌ নৰকত পৰি মৰিব? উত্তৰ দিয়ক, উত্তৰ দিয়ক, উত্তৰ দিয়ক ৰাজন, উত্তৰ দিয়ক, 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 উত্তৰ দিয়ক। মই প্ৰতিজ্ঞাবদ্ধ, ৰজা মই সত্যব্ৰত। মই মোৰ প্ৰতিজ্ঞা হেৰফেৰ হবলৈ নিদিওঁ। মই মোৰ প্ৰতিজ্ঞা তিল মানুহ হেৰফেৰ হবলৈ নিদিওঁ। মন্ত্ৰীবৰ, মহাৰাজ আপুনি ৰাজ্যৰ ৰাজৰাণীক ৰাজ হবলৈ মাতি আনক। মহাৰাজ কেহি মতে ৰাণীক ৰাজ হবলৈ মাতিনি মহাৰাজ। মন্ত্ৰী, কোনো প্ৰশ্ন নকৰিব। আপুনি সত্যবত ৰজাৰ মহামন্ত্ৰী, গতিকে ৰাজ আজ্ঞা পালন কৰিবই লাগিব। মহাৰাজ যাওক মন্ত্ৰীবৰ, বেজাৰ নকৰিব। সত্যবতৰ ভাগ্যৰ চাকৰি আজি নিয়তিৰ কৰাল গ্ৰাসত সোমাই পৰিল চিৰদিনৰ বাবে। যাওক যাওক মন্ত্ৰীবৰ, যাওক যাওক যাওক। ধন্য ধন্য রাজন, তোমার এই গান চিরদিন পৃথিবীত যুগমীয়াকৈ থাকিব। পৃথিবীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব, তোমাৰ এই গানৰ কথা তিনিও লোকত অবিৰতভাৱে হ'ব প্ৰচাৰ। ৰাণী, মোৰ কিবা দুখ হৈছে নেকি স্বামী? ৰাণী, মহাপাতকী মই মোক হাত দি ভস্ম কৰা ৰাণী। স্বামী স্বামী
আপোনালোকৰ এনেকুৱা অৱস্থা দেখি মই একেবাৰে অস্থিৰ হৈ পৰিছো। সেইটো যদি ব্ৰাহ্মণ ইয়াত কিয় ৰৈ আছে স্বামী? ৰাণী অপদাৰ্থ ৰজাবাই, মই এই ৰাজ্যৰ ৰাজলক্ষ্মীক বিসৰ্জন দিব ওলাইছো। হে ৰাণী, যিমান পাৰা সিমান মোক অভিশাপ দি ভস্ম কৰা। মই যে আজি সত্যত আবদ্ধ। স্বামী, আপোনাৰ কি হৈছে স্বামী? ৰাণী ৰাণী মহাৰাজে কথাটো কবলৈ টান পাইছে, গতিকে ময়েই ভাঙি পাতি কওঁ, শুনা। কওক বিপ্ৰৱৰ। ৰাণী, মহাৰাজ প্ৰতিজ্ঞাবদ্ধ, কিন্তু এতিয়া মহাৰাজে প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে। কি ক'লে? মহাৰাজ প্ৰতিজ্ঞাবদ্ধ, তাক প্ৰকাশ কৰিব পৰা নাই। ধন সোণ ৰাজ্যৰ অসহ্য বিভূতি, এইবোৰ একোৱেই নহয় ৰাণী। গোটেই পৃথিৱীত শনিৰ কুপদৃষ্টি পৰিছে। গোটেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা কৰিবৰ হেতু আমি সাগৰৰ পাৰত এক মহাযজ্ঞৰ কৰিছিলো আয়োজন। কিন্তু ৰাণী, জল দেৱতাই যিহে ঘোষণা কৰিলে, সেই ঘোষণা শুনিয়ে আমি ৰজাৰ ওচৰত দান ভিক্ষা বিচাৰি আহিছো। মহাযজ্ঞৰ বাবে কি ভিক্ষা কৰিলে, যাৰ বাবে মহাৰাজ আজি প্ৰতিজ্ঞাবদ্ধ হ'ব লগা হ'ল? ব্যক্ত কৰক বিপ্ৰৱৰ, ব্যক্ত কৰক। মহাৰাজৰ এনেকুৱা অৱস্থা দেখি মই একেবাৰে ভাগি পৰিছো। ৰাণী, জল দেৱতাৰ ইচ্ছা যজ্ঞ কৰা স্থানত যজ্ঞ আৰম্ভ কৰাৰ আগতে এগৰাকী ৰাজগুণ থকা সুলক্ষিনী নাৰীক জলত বিসৰ্জন দিব লাগে, তেহে যজ্ঞ আৰম্ভ কৰিবলৈ দিব। সেয়েহে ৰাণী, আমি মহাৰাজৰ ওচৰত দান ভিক্ষা বিচাৰি আহিম। মহাৰাজ প্ৰতিজ্ঞাবদ্ধ, কিন্তু মহাৰাজে বৰ্তমান প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে। মহাৰাজৰ প্ৰতিজ্ঞা মোৰ ওপৰত? মহাৰাজ, আপুনি যদি প্ৰতিজ্ঞা কৰি মোক বিসৰ্জন দিবলৈ ওলাইছে, মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি মহাপাপত লিপ্ত হ'বলৈ মহাৰাজ, আমাক সোনকালে দান দি বিদায় দিয়ক, নহলে ব্ৰহ্মণে এতিয়া ব্ৰহ্ম হাপ কৰিব প্ৰদান। মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ, মহাৰাজৰ মোৰ ওপৰত কোনো চৰ্ত নাই।
ৰাণী মহাৰাজো আমাৰ লগত যাব লাগে ৰজাই নিজ হাতে ফুল চন্দন পিনাই তোমাক বিসৰ্জন দিব লাগিব আমি মাত্ৰ মন্ত্ৰ পাঠহে কৰি নহয় নহয় নিজবৰ মই নিজ হাতে নিজ পত্নী জলত নিক্ষেপ কৰিব নোৱাৰো অধৈৰ্য নহ'ব স্বামী অধৈৰ্য নহ'ব ধৈৰ্য ধৰি ধীৰ স্থিৰ হৈ দেখাওক আপুনি সত্যৰ মহিমা মঞ্জুবৰ মই জানিব পাৰিছো মঞ্জুবৰ ৰাজ্যৰ ৰাজ ৰাণীৰ লগত নিশ্চয় মোৰ মৃত্যু হ'ব সেয়েহে মন্ত্ৰীবৰ মই এই ৰাজ্যৰ ৰাজভাৰ আপোনাক কৰো অৰ্পণ আপোনাৰ অবিহনে এই ৰাজ্যত থাকে সেই কৰি মহাৰাজ মোক লগতে লৈ মহাৰাজ বৰ পলম হৈছে সোনকালে যাত্ৰা আৰম্ভ কৰিব লাগে